মলয়া, মই এটা কথা ভাবিছো। এইবাৰ আমাৰ বিবাহ বাৰ্ষিকী বৰ ধুমধামেৰে পাতিম। কাৰণ আমি দুটা বুঢ়া বুঢ়ী হৈ আহিছো। কোনদিনা কেতিয়া কেনেকৈ যাবগৈ লাগিব তাৰো ঠিক নাই। সেইকাৰণে ভাবিছো আমাৰ এইবাৰ বিবাহ বাৰ্ষিকী বৰ ধুমধামেৰে পাতিম। মাজনী ডাঙৰ হোৱাৰে পৰা আমি পতাই নাই নহয় তেনেকৈ। এইবাৰ পাতিম বুলি ভাবিছো। সেইদিনাখনি শইকীয়াহঁতৰ দেখিলা নাই, ইমান ডাঙৰকে পাতিছে। সেইকাৰণে ময়ো ভাবিছো এইবাৰ আমাৰ বিবাহ বাৰ্ষিকী বহুত ধুমধামেৰে পাতিম। এই নালাগে দিয়ক এইবিলাক পাতিবলৈ। এনেইনো পইচা কিয় খৰচ কৰিব লাগে। আগতে যেনেকৈ পাতিছিলো এইবাৰো তেনেকৈ পাতিম। আমি তিনিওজন ওলাই গৈ পেলাই ক'ৰবাত বাহিৰত খাই আহিমগৈ। এনেইনো পইচা পাতিখিনি কিয় খৰচ কৰিব লাগে বাৰু। নালাগে নালাগে, ছোৱালী ডাঙৰ হ'ল এতিয়া, ছোৱালীয়ে লাজ পাব। আপুনি এইবিলাক পতাৰ কথাই নাভাবিব দেই, আৰু মনলৈও নানিব। আমাৰ মাজনীয়ে লাজ নেপায় দেই, আৰু তাই পাতিবলৈহে ক'ব চাবা। মানে তাই আজিৰ যুগৰ ছোৱালী, এইবিলাক মডাৰ্ণ ছোৱালী। আজিকালি এইবিলাক পাতেই আৰু তুমিহে লাজ কোৱা। চাবাচোন মই মাজনীক ক'ম, মাজনী কিমান উৎসাহ পাব। তুমি এইবিলাক চিন্তা নকৰিবা আৰু তুমি লাজো নকৰিবা। মোৰ পাতিবলৈ মন গৈছে যেতিয়া মই পাতিহে এৰিম। আৰু শুনা, আৰু এটা ডাঙৰ কথা, মোৰ লগৰ যে অজিত যে, মোতকৈও যে সি ডাঙৰ কোম্পানী এটা মালিক নহয় জানো। সি মোকলৈ সেইদিনাখনি ফোন কৰিছিলে। আমাৰ মাজনীক বোলে সি ক'ৰবাত দেখিছিলে। সি কৈছে বোলে তাৰ ল'ৰাটোলৈ আমাৰ মাজনীক বিয়া পাতিব খুজিছে। আৰু ল'ৰাটো বোলে ডক্তৰ, জানানে, বাহিৰত থাকে। মই বোলো হ'ব দে, একো নাই। তই আহিবি আমাৰ ঘৰলৈ, কথাটো পাতিম। সেইবাবে ভাবিছো মই আমাৰ বিবাহ বাৰ্ষিকৰ দিনাই মোৰ মাজনীক সেইটো এটা ডাঙৰ খবৰ দিম। মানে ভাল খবৰ। তুমি কি কোৱা? ৱাও, ইমান ভাল খবৰটো আপুনি মোক আগতে কিয় দিয়া নাছিলে। বৰ ভাল হ'ব। মাজনীকো এবাৰ সুধি চাব, তাই ভাল পাব। হ'ব দিয়া, তুমি চিন্তা নকৰিবা। মাজনী কাৰ? মোৰহে। তাই মোৰ কথা শুনিবই। হ'ব, আপোনালোকে যেনেকৈ পাতিব বিচাৰিছে তেনেকৈ পাতক। ভালেই হ'ব তেতিয়াহ'লে। মই মোৰ লগৰখিনিক আৰু অফিচৰ কৰ্মচাৰীখিনিক, তোমাৰ লগৰখিনিক, মাজনীৰ লগৰখিনিক আৰু মিতিৰ কুটুমক সকলোকে মাতি দিব লাগিব। কাৰণ এইবাৰ ডাঙৰকৈ পাতি লওঁ। ছোৱালী বিয়া দিয়াৰ পাছত আৰু পাতিবলৈ মন নাযাব নহয়। কাৰণ তাই থাকিব বিদেশত। আমি দুটাইনো কি আৰু আমাৰ বিবাহ বাৰ্ষিকী পাতিবা। সেইকাৰণে কৈছো, ভালকে এইবাৰেই ধুমধামেৰে ফূৰ্তি কৰি লওঁ। আৰু মাজনীৰ ভাল খবৰটো আমি যেতিয়াই এনাউন্স কৰিম তেতিয়া সকলোৱে ভাল পাব চাবাচোন। আৰু মাজনীও ইমান ভাল পাব। তাইক মই কথাটো এতিয়াই নকওঁ, সেইদিনা ছাৰপ্ৰাইজ দিব লাগিব। মোৰ লগৰখিনিক মাতিবই লাগিব। নামাতিলে আকৌ সিহঁতে বেয়া পাব নহয়। ঠিক আছে। মা পাপাই এয়া কি পাতিছে? মোৰ বিয়াৰ কথা পাতি আছে দেখোন। মোক ক'ৰবাত ডক্তৰ এজনৰ লগত বিয়া দিব। নাই নাই, মই আজি 14-15 বছৰে অভিজিত দাক ভাল পাই আছো। মই সেই অভিজিত দালৈহে বিয়া হ'ম। মই কোনো ডক্তৰ চক্তৰলৈ বিয়া নহওঁ। নাই নাই, মই মাহঁতৰ এইটোৰ কথা কোনো পধ্যেই ৰাখিব নোৱাৰো। লাগিলে মই পলাই যাম, তথাপিতো মাহঁতৰ কথা মই নুশুনো। চৰি মা পিতা, এই কথা মই তোমালোকৰ ৰাখিব নোৱাৰো। মোক বেয়া নেপাবা। মই অভিজিত দাক কেতিয়াও প্ৰতাৰণা কৰিব নিবিচাৰো। ইমান দিনে ভাল পোৱাৰ পাছত মই অভিজিত দাক কেতিয়াও প্ৰতাৰণা কৰিব নোৱাৰো। তোমালোকে মোক ক্ষমা কৰি দিবা। তোমালোকৰ এই কথা মই তোমালোকৰ মাজনীয়ে ৰক্ষা কৰিব নোৱাৰিব। চৰি। মা পাপাই এই কথাটো নজনাৰ আগতেই মই অভিজিত দালৈ ফোন কৰি অভিজিত দাৰ লগত মই গুচিয়ে যাওঁ। নহ'লে মা পাপাই গম পাবলৈ হ'লে মোক ঘৰৰ পৰা ওলাবলৈ নিদিব। আৰু মা পাপা মনত বহুত কষ্ট পাব। বেয়া নেপাবা মা পাপা, মই তোমালোকৰ কথা ৰাখিব নোৱাৰো। তোমালোকৰ মাজনীয়ে তোমালোকৰ কথা কেতিয়াও ৰাখিব নোৱাৰে। কাৰণ মই মনে প্ৰাণে অভিজিত দাক ভাল পাওঁ। অভিজিত দাক দুখীয়া হ'ব পাৰে, কিন্তু তেওঁ মোক বহুত ভাল পায়। চৰি মা পাপা, চৰি। শিখা, এয়াই হৈছে আমাৰ ঘৰ। আমি দুখীয়া, তুমিতো জানাই। তোমালোকৰ ঘৰৰ দৰে আমাৰ ঘৰত ইমান সা সুবিধা নোপোৱা। কিন্তু মই তোমাক বাৰম্বাৰ কৈছিলো, তুমি নুশুনিলা।
এতিয়া এনেদৰেই চলিব লাগিব আৰু। একো নাই দিয়া, কিয়নো তেনেকৈ কৈছা। মই নিজেহে আহিছোঁ তোমালৈ। মই তোমাক বহুত ভাল পাওঁ, সেইবাবে মই তোমালৈ আহিছোঁ। আৰু শুনা, মানুহৰ ঘৰত বয় বস্তু থাকিলেই মানুহ ধনী নহয়। মানুহ অন্তৰৰ পৰা ধনী হ'ব লাগে, তেতিয়াহে মানুহক মানুহ বুলি চিনিব পাৰি। আৰু তোমালোক দুখীয়া হ'ল বুলি কি তোমালোক মানুহ নহয় নেকি? তুমি যেনেদৰে চলি আছা ময়ো তেনেদৰে চলিম, তুমি অকণো চিন্তা নকৰিবা। শিখা, মই গম পাইছোঁ তুমি মোৰ অবিহনে জীয়াই থাকিব নোৱাৰা বুলি মই গম পাইছোঁ, কিন্তু ময়ো তোমাক বহুত ভাল পাওঁ। মই তোমাক দেখাই দিয়া নাছিলোঁ আৰু মোৰ ভয় হয় জানানে। তুমি ধনী ঘৰৰ ছোৱালী আৰু মই দুখীয়া ঘৰৰ, দিয়াচোন। যেনে তেনে দোকান এখন দি চলি আছোঁ আৰু কোনোমতেই। আৰু আৰু মোৰ ভয় হয় এইটোৱে যে তোমাৰ মা পাপাই আহি যদি তোমাক মোৰ পৰা আঁতৰ কৰি লৈ যায় তেতিয়া কি হ'ব বাৰু। মোৰ সেইটোৱে ভয় আছিলে। আৰু মই আজিলৈকে তোমাক মই তোমাক কিমান ভাল পাওঁ আজিলৈকে মই তোমাক কোৱাই নাছিলোঁ। আজি কৈছোঁ, মই মোৰ নিজতকৈও তোমাক বেছি ভাল পাওঁ শিখা। সেইকাৰণে মই তোমাক হেৰুৱাব নোখোজোঁ। হ'ব দিয়া, মই তোমালৈ আহিলোঁ নহয়, তুমি চিন্তা নকৰিবা। মোৰ মা পাপাই তোমাৰ পৰা কেতিয়াও আঁতৰ কৰিব নোৱাৰে। শিখা, মই তোমাক কোনো দিনাই কষ্ট পাবলৈ নিদিওঁ আৰু তুমি বিচৰা বস্তুবোৰ মই আনিবলৈ চেষ্টা কৰিম। এদিন দেৰিকৈ হ'লেও তোমাৰ হাতত দিমেই, সেইটো মোৰ ওপৰত তুমি বিশ্বাস ৰাখিবা। আৰু আৰু কাপোৰ কানি তেনেকৈ আনি দিব নোৱাৰোঁ দিয়াচোন। যি পাৰোঁ, যি আনি দিওঁ তাকেই পিন্ধিবা। তোমালোকৰ দৰে দামী দামী কাপোৰ মই আনি দিব নোৱাৰোঁ, কিন্তু মই যি পাৰোঁ মোৰ সাধ্য অনুসাৰে তোমাক মই আনি দিম। হ'ব দিয়া, তুমিনো কিয় তেনেকৈ কৈছা? মই তোমাক আজিলৈকে কিবা বস্তু বিচাৰিছোঁ নেকি? একোতো বিচৰা নাই আৰু আগলৈও নিবিচাৰোঁ। শুনা, মানুহৰ ধন টকা পইচা আচল নহয়, মই তোমাক আগৰ পৰাই কৈ আহিছোঁ দেখোন। আৰু বেলেগ এজনী ছোৱালী হোৱা হ'লে কিজানি তোমাক লাত মাৰি পেলাই সেই ধনী ঘৰৰ ল'ৰাটোলৈ বিয়া হৈ গুচি গ'ল হয়। কিন্তু মই তোমাক যে ভাল পাওঁ, সঁচা অন্তৰে ভাল পাওঁ, সেইবাবে মই তোমালৈ গুচি আহিলোঁ। মাৰ পাপাৰ কথা অমান্য কৰি মই তোমালৈ আহিছোঁ। তুমি মোক তেনেকৈ নক'বা। ধন টকা পইচা আচল নহয়। মই হ'ব পাৰোঁ ইমান ধন টকা পইচা থকা ঘৰৰ ছোৱালী, কিন্তু মই কোনোদিনেই অহংকাৰ কৰা নাছিলোঁ তোমাৰ আগত। আৰু মই আজিও তোমাৰ আগত মই অহংকাৰ নকৰোঁ, কাৰণ মই এতিয়া তোমাৰ পত্নী। মই এতিয়া দুখীয়া ঘৰৰ বোৱাৰী, বুজিলা? মোৰ ধন টকা পইচা আছিল মাৰহঁতৰ ঘৰত, কিন্তু এতিয়া নাই। মই এতিয়া তোমাৰ পত্নী। তুমি যেনেকৈ মোক চলাবা মই তেনেকৈ চলিম, বুজিলা নহয়? আজিৰ পৰা তেনেকৈ কথা আৰু নক'বা। হ'ব দিয়া শিখা, মই তোমাৰ প্ৰতিটো সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিম। মদয়া, আমাৰ মাজনী ক'ত? তাইক মই দেখা নাই যে আজি। মদয়া, তুমি কান্দিছা যে কিয়? মোৰ কথা তুমি উত্তৰ দিয়া নাই। হেৰি, আমাৰ মাজনী ঘৰত নাই। তাইৰ ৰুমত এখন মই কাগজ পাইছোঁ, চিঠি এখন পাইছোঁ। তাই তাত স্পষ্টকৈ লিখিছে যে, মা পাপা মোক ক্ষমা কৰি দিবা, মই তোমালোকৰ কথা ৰক্ষা কৰিব নোৱাৰোঁ, কাৰণ মই মনে প্ৰাণে কাৰোবাক ভাল পাওঁ। তাই গাঁৱৰ বোলে কোনোবা দুখীয়া ঘৰৰ ল'ৰা এটাক ভাল পায়, সেইটোলৈ পলাই গ'ল। আপুনিয়ে মই সেইদিনা কথা পাতিছিলোঁ, সেই কথাবোৰ তাই শুনিলে। শুনাৰ পাছতে তাই এই সিদ্ধান্ত ল'লে, জানেনে? এদিন যে তাই আমাক চিনাকি কৰি দিছিলে, কিবা ল'ৰাটোৰ নাম অভিজিত নে কি আছিলে যে, সেই ল'ৰাটোলৈ পলাই গ'ল। আমি ইমান ধৰিব নোৱাৰিলোঁ নে? তাই সৰুৰ পৰা তুলি তালি ডাঙৰ দীঘল কৰা মাক দেউতাক হালে। তাইৰ কথা এবাৰো গম নাপালোঁ নে বাৰু? কি কৈছা মনয়া? তুমি নিজেই গম পাইছানে নাই? হা? মোৰ ছোৱালীয়ে মোক ফাঁকি দি পেলাই সেই গাঁৱৰ ভিকহু ল'ৰাটোলৈ পলাই গ'ল। এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। এইটোৱেই সঁচা। অনয়া, মোৰ ছোৱালীয়ে এনেকুৱা কিয় কৰিলে? মোৰ সকলো মান সন্মান ভৰিৰে গছকি তাই সেই দুখীয়া দৰিদ্ৰ ল'ৰাটোলৈ কিয় পলাই গ'ল? তাই কি অভাৱত পৰি এনেকুৱা কাম কৰিলে কোৱাচোন? তাইক সৰুৰে পৰা ইমান মৰমেৰে তুলি তালি ডাঙৰ দীঘল কৰিছিলোঁ, তাই সেই মৰমবোৰ বুজি নাপালে নেকি বাৰু? তাই এনেকুৱা কিয় কৰিলে?
আমাৰ দুটাক যদি ক'লেহেঁতেন কিজানি আমি দুইটাই সেই ল'ৰাটোলৈকে তাইক বিয়া দিলোহেঁতেন বা তাই আমাক এবাৰো কোৱাৰ যোগ্য নেভাবিলে নেকি বাৰু তাই এনেকুৱা কিয় কৰিলে মই এতিয়া মোৰ লগৰবিলাকৰ আগত মোৰ লগৰ অজিতৰ আগত কি বুলি মই ক'ম তাইক মই ইমান মৰম কৰিছিলো একোৱে অভাৱ দিয়া নাছিলো যি লাগ বুলি কৈ মই আনি দিছিলো তাই মোৰ মৰম ভৰিৰে মোহাৰি থৈ গুচি গ'ল তাই সুখত থাকিব নোৱাৰে তুমি চাবা মলয়া মোৰ অন্তৰত যেনেকৈ আঘাত দিছে তাইও এদিন আঘাত পাবই লাগিব হ'ব তেনেকুৱা খাও নিদিব তাইক তাই আমাৰ বৰ মৰমৰ আছিলে তেনেকৈ খাও নিদিব ভগৱানক এটাই প্ৰাৰ্থনা কৰিছো যাতে তাই ভালে কুশলে থাকক তাই যি কৰিলে আৰু হেৰি বিবাহ বাৰ্ষিকী আৰু পাতিব নালাগে আমাৰ মাজনী আমাৰ লগত নাই কি পাতিব আপুনি এইবিলাক নহয় মলয়া মই পাতিহে এৰিম মই পাতিহে এৰিম পাতিম বুলি ক'লো যেতিয়া মই পাতিমেই ডাঙৰকৈ পাতিম ধুমধামেৰে পাতিম কিন্তু তাইক আমাৰ বিবাহ বাৰ্ষিকলৈ নামাতো কিন্তু মানুহৰ আগত আপুনি কি উত্তৰ দিব কি বুলি ক'ব মানুহক কেনেকৈ বুজাব আপুনি মই মানুহক কম মোৰ ছোৱালী এজনী আছিলে এতিয়া মৰিলে বুলি কম আকৌ প্লিজ তেনেকৈ নক'ব হাজাৰ ভুল কৰিলেও তাই আমাৰ সন্তান তাইক আমি এনেদৰে এৰি দিব নোৱাৰো আপুনি তাইক তেনেকৈ খাও সপনে নিদিবচোন আৰু মৰা কথাটো নক'ব প্লিজ আজি মা পাপাৰ এনিভাৰ্চাৰী নহয় মা পাপাক উইচ কৰিব লাগিব ফোন এটা কৰি পেলাই এতিয়ালৈকে কৰা হয় নাই মা পাপাই চাগে কি বুলি ভাবিছে ঠিকেই নাই আজি অভিজিতক ক'ব লাগিব মই মাৰ পাপাৰ এনিভাৰ্চাৰীলৈ যাবই লাগিব নহ'লে নহ'ব আজি 6-7 মাহেই হৈ গ'ল মা পাপাই মোৰ কোনো খবৰেই ৰখা নাই তেওঁলোকে নাৰাখিলে কি হ'ল তেওঁলোকে মোৰ ওপৰত চাগে অভিমান কৰি আছে মই গ'লে তেওঁলোকৰ সকলো অভিমান খহি পৰিব মই যাবই লাগিব মা পাপাৰ এনিভাৰ্চাৰীলৈ মই যাবই লাগিব ভাল প্ৰেজেণ্ট এটাও নিব লাগিব অভিজিতক মই ক'বই লাগিব শিখা তোমাৰ চাগে আমাৰ ঘৰত বৰ কষ্ট হৈছে নহয়নে জুইত ৰন্ধা বঢ়া কৰিব লগা হৈছে ইমান গেলা গৰমত তুমি জুইৰ ওচৰত বহি থাকিব লগা হৈছে বেয়া নেপাবা শিখা মই তোমাক প্ৰয়োজনীয় বস্তুকেইটা আনি দিব পৰা নাই তোমাৰ কষ্ট দেখি মই সহ্যও কৰিব পৰা নাই কিন্তু কি কৰিবা আমি দুখীয়া মানুহ যে আনো বুলি ক'লে বস্তুকেইটা আনিবও নোৱাৰোঁ হাতত টকাও নাই হ'ব দিয়া যেনে তেনে কিবা এটা কৰি মেলি মই তোমাৰ প্ৰয়োজনীয় বস্তুকেইটা আনিবলৈ চেষ্টা কৰিম কিয়নো তেনেকৈ আপুনি কৈছে মই নিজৰ ঘৰ বুলিহে কৰিছোঁ আগতে মই নিজৰ ঘৰত একো এটা কাম কৰা নাছিলোঁ সেইজনী ছোৱালী আপোনালৈ আহি পেলাই ঘৰৰ সকলো কাম কৰিব জনা হ'ল আৰু তেনেস্থলত আপুনি এইবিলাক কথা শুনাবলৈ আহিছে যেতিয়া সময় সুবিধা পাব তেতিয়া মোক সকলো যোগাৰ কৰি দিব এতিয়া নালাগে দিয়ক মানুহৰ সুবিধা অসুবিধা কিছুমান কথা থাকে নহয় মই বুজি পাওঁ আপুনি সেইটোক লৈ চিন্তা কৰিব নালাগে হ'ব দিয়ক যেতিয়া আপোনাৰ সুবিধা হ'ব তেতিয়া আনি দিব মোৰ আগত সেইবিলাক কৈ নাথাকিবচোন মোৰ দুখ লাগে আৰু এটা কথা নহয় আজি আমাৰ মা পাপাৰ এনিভাৰ্চাৰী আছে ব'লক মা পাপাক ঘৰলৈ যাওঁ তেওঁলোককো নেদেখা আজি 6-7 মাহেই হৈ গ'ল তেওঁলোকক চাবলৈ মোৰ বৰ মন গৈছে ব'লকচোন যাওঁ আৰু ভাল প্ৰেজেণ্ট এটা মা পাপালৈ লৈ ল'ব শিখা তোমাৰ মা পাপা বহুত ধনী মানুহ তেওঁলোকক গিফ্ট দিব পৰাকৈ মোৰ হাতত ইমান পইচা নাই আৰু মই যি গিফ্ট দিম তেওঁলোকে হয়তো তেনেকুৱা গিফ্টৰ প্ৰয়োজন নহ'বও পাৰে মানে তেওঁলোকে আমাৰ গিফ্টটো গ্ৰহণ নকৰিবও পাৰে আৰু তেওঁলোকে খঙো কৰিব পাৰে তালৈ গ'লে কিজানি আমাক অপমান কৰে বা আৰু তোমাক বেয়া ব্যৱহাৰ কৰে বা মই তোমাক অপমান কৰাটো কিন্তু সহ্য কৰিব নোৱাৰিম আৰু এটা ভয় লাগে
কিজানি তোমাৰ মা পাপাই তোমাক মোৰ পৰা দূৰ কৰি ৰাখে বা সেইটো মোৰ ভয় লাগে। মই সেইভাৱে যাব বিচৰা নাই অ'। এইবোৰ একো চিন্তা নকৰিব। মা পাপাই মোৰ ওপৰতহে অভিমান কৰি আছে। মোক দেখিলে সকলোখিনি পাহৰি যাব। আপুনি চাবচোন, মোক মৰমেৰে তেওঁলোকে আঁকোৱালি ল'ব। হ'ব দিয়ক, মই কিবা এটা কৰিম বাৰু, আপুনি চিন্তা কৰিব নালাগে। হ'ব দিয়া শিখা, তুমি যি ভাল দেখা আৰু। হেৰি, মনটো ইমান দুখ লাগিছে। ইমান ধুমধামেৰে আমাৰ এনিভাৰ্চেৰীটো পাতিছিল, কিন্তু আমাৰ মাজনী নাই। জানেনে, মনটো মোৰ বৰ দুখ লাগিছে। মই মানুহক দেখুৱাই কান্দিব পৰা নাই। মোৰ এনেকুৱা লাগিছে যে মই চিঞৰি চিঞৰি কান্দিম। মলয়া, কিয়নো তুমি মনটো বেয়া কৰিছা? তাইৰ কথা বাদ দিয়া। তাই যদি আমাৰ কথা চিন্তা নকৰিলে, আমিনো তাইৰ কথা কিয় চিন্তা কৰিম কোৱাচোন? হা, ৰাতিয়ে দিনে তাইৰ কথা ভাবি ভাবি আমাৰ অৱস্থা কেনেকুৱা হৈ গৈছে তুমি এবাৰ মন কৰিছানে বাৰু? তাই আমাৰ কথা এবাৰো চিন্তা কৰা নাই। সেইকাৰণে আজি ৬-৭ মাহে আমি কেনেকৈ আছোনো বুলি তাইক খবৰ এটা ল'বলৈ অহা নাই। তাই যেতিয়া আমাক পাহৰিব পাৰিছে, আমিও তাইক পাহৰিবলৈ চেষ্টা কৰিব লাগিব মলয়া। বাদ দিয়া, ইমান ধুনীয়াকৈ ধুমধামেৰে আমাৰ বিবাহ বাৰ্ষিকীটো পাতিছোঁ, তাত তুমি মানুহ আহিব, তুমি ভালদৰে মাত বোল কৰিবা, হাঁহি ফূৰ্তি কৰিবা। তুমি তাইক লৈ পেলাই মন বেয়া নকৰিবা। পাহৰি যোৱা, এটা বেয়া সপোন বুলি সেইটোক তাইক পাহৰি যোৱা। মিষ্টাৰ দত্ত এণ্ড দত্তনী, হেপী এনিভাৰ্চাৰী। ভাল লাগিছে দেই প্ৰগ্ৰেমটোত আহি। আপোনালোকৰ খানাবিলাক ইমান সুন্দৰকৈ বনাইছে, সঁচাকৈ বৰ ভাল লাগিলে। পিছে আপোনালোকৰ খবৰটো পাইছোঁ, আপোনালোকৰ ছোৱালীয়ে তেনেকুৱা কৰিব নালাগিছিলে। হাজাৰ হ'লেও তাই আপোনালোকৰ সন্তান। আজি এনেকুৱা এটা অনুষ্ঠানত তাইক আপোনালোকে মাতিব লাগিছিলে, নেমাতি বৰ বেয়া কাম কৰিলে। শইকীয়া, তাকেইতো, কি বুলিনো মাতো? তাই মোৰ গোটেই মান সন্মান ধূলিৰ লগত মিহলি কৰি থৈ গুচি গ'ল সেই ভিকুহু ল'ৰাটোলে। তাইক মই কিহৰ অভাৱ দিছিলোঁ কওকচোন? কিহৰ অভাৱ মই দিছিলোঁ? মই তাইক কোন হতে আজি মাতো? আজি ৬-৭ মাহে বাপেক মাকে কেনেকে আছে, কি কৰিছে তাই এবাৰো খবৰ লোৱা নাই। তেনেকুৱা স্থলত মই তাইক নাই, মই সেইকাৰণে নামাতিলোঁ। মই তাইক এৰি দিছোঁ মৰা বুলিও। নোৱাৰো তাইক মই নিজৰ বুলি আকৌ আঁকোৱালি ল'ব। তাই আমাৰ মনত যিমান আঘাত দি থৈ গ'ল, সেই আঘাত জানো কোনোবা কালে মোহাৰিব পাৰিম? দত্ত, আপুনি কথাষাৰ ঠিকেই কৈছে। সেই আঘাত কোনো কালেই মোহাৰিব নোৱাৰে। কিন্তু নিজৰ সন্তান হাজাৰ বেয়া কৰিলেও নিজৰেই দিয়কচোন। নিজৰ মাক দেউতাকে সন্তানে বেয়া কৰিলেও সেই বেয়াবোৰ চকুৰে নেদেখে। কিন্তু তাইনো কি ভুল কাম কৰিলে? তাই নিজেই ভাল পোৱা মানুহজনলৈ, তাই মনে মিলা মানুহজনলৈ পলাই গ'ল। সেইটো কোনো ডাঙৰ কথা নহয়। আজিকালি সেইবোৰ ভাতৰ লগত পানী খোৱা কথা দিয়কচোন। মোৰেই দেখোন খুল খালিজনীয়ে, মই চাওকচোন নকওঁ আৰু দিয়ক। এইবিলাক কথা উলিয়ালে বেয়াহে হ'ব, নেলাগে। দত্ত, এবাৰ ভাবি চাওক, আপোনাৰ একমাত্ৰ সন্তান তাইয়েই। আপোনালোকৰ কিবা এটা হ'লে তাই কেনেকৈ থাকিব বাৰু? তাইক আপোনালোকে আঁকোৱালি ল'বলৈ চেষ্টা কৰক। মই সেইটোৱেই কৈছোঁ আৰু। আপোনালোকে আজি তাইক অন্ততঃ মাতিব লাগিছিলে। হয় দত্তনী, হাজাৰ সন্তানে বেয়া কৰিলেও মাক দেউতাকৰ মনত সন্তান সদায় সন্তানেই। আপোনালোকে তাইক এনেদৰে এৰি দিব নালাগিছিলে। তাইনো কি বেয়া কাম কৰিলে? তাই নিজেই ভাল পোৱা ল'ৰাটোলৈ গ'ল বুলি আপোনালোকে তাইক এৰি দিলে। আপোনালোক ইমান জনা শুনা মানুহ হৈও সেইটো বুজি নাপালেনে? এবাৰ আপোনালোকে ভাবি চাওকচোন, আপোনালোকে কি ডাঙৰ ভুল কৰিছে। হ'লেও তাই যিটো ল'ৰালৈ গৈছে, আমাৰ লগত অকণো ষ্টেণ্ডাৰ্ড নিমিলে, জানেনে? আমাৰ কোনটো ফালৰ পৰা সেই ল'ৰাটো আমাৰ লগত মিলে কওকচোন আপুনি? মই সেইবাবে সেইটো খঙতে তাইৰ লগত মই সকলো সম্পৰ্ক শেষ কৰি দিছোঁ। দত্ত, এনেকুৱা কথা আপোনাৰ মুখত শোভা নাপায় দেই। ধনী দুখীয়া আপুনি ভেদাভেদ কৰিছে। ধনীও মানুহ, দুখীয়াও মানুহ। আপুনি এনেকুৱা ভেদাভেদ কৰিব বুলি মই ভবা নাছিলোঁ। নাই, এনেকুৱা ভেদাভেদ ভাল নহয়। হয় দেই দত্তনী, আজিহে আপোনালোকৰ আচল চৰিত্ৰ বুজি পাইছোঁ। আপোনালোকে মানুহক ধনী দুখীয়া লৈ পেলাই ভেদাভেদ কৰে। ধনীবোৰহে মানুহ, দুখীয়াবোৰ আপোনালোকৰ মনত মানুহেই নহয়। আজিহে বুজি পাইছোঁ। আচল স্বৰূপ আজি ওলাই পৰিছে আপোনালোকৰ।
খিলা মলয়া ছোৱালীৰ বাবে মই ইমান ডাঙৰ ডাঙৰ কথা শুনিব লগা হৈছে আজিলৈকে মোক কোনেও ডাঙৰ কথা এটা কৈ পোৱা নাছিলে আজি আজি ছোৱালীৰ বাবেই মই ডাঙৰ কথা শুনিব লগা হৈছে মা হেপী এনিভাৰ্চাৰী কোন তই আমাক কিয় শুভেচ্ছা জনাবলৈ আহিছ তোৰ শুভেচ্ছা নালাগে আমাক ইমান ধনী ধনী মানুহ মোৰ ঘৰত আছে তই দেখা নাই নেকি ইমান লেতেৰা পেতেৰাকে ইমান ফটা কাপোৰ পিন্ধি মেলি ভিক্ষাৰী জাত ক'বাৰ মোৰ ঘৰত সোমাবলৈ তই ক'ত সাহ পালি ওলা বুলি কৈছো মোৰ ঘৰৰ পৰা ওলা গতিয়াই বাহিৰ কৰিব নালাগে যদি ভালে ভালে মোৰ ঘৰৰ পৰা ওলাই যা কিয়নো তুমি তেনেকৈ কৈছা তোমাৰ মাজনী হয় মাজনী সেইটো অধিকাৰ নাই নেকি মাকৰ আৰু দেউতাকৰ মানে বিবাহ বাৰ্ষিকী শুভেচ্ছা জনাৰ অধিকাৰ কোনো কি মই হেৰুৱাই পেলালো নেকি মাজনী তই সকলো শেষ কৰি পেলালি তই এই ভিক্ষাৰীৰ ল'ৰাটোলৈ গৈ পেলাই সকলো আমাক বয়পাত কৰি পেলালি তই সকলো অধিকাৰ তই নিজেই শেষ কৰি পেলালি তই এতিয়া আমাক আকৌ বিবাহ বাৰ্ষিকী শুভেচ্ছা জনাবলৈ আহিব নালাগিছিল এইটোৰ ৰূপত তই ইমান ফটা চিটা কাপোৰ পিন্ধি এই ভিক্ষাৰীটোৰ লগত আমাৰ ঘৰত আহিবলৈ তই ইমান সাহ ক'ৰ পৰা পালি তই যিদিনাখনিয়ে এই ভিক্ষাৰীৰ ল'ৰাটোলৈ গৈছিলি সেইদিনাখনিয়ে দেউতা আৰু মই তোৰ লগত সম্পৰ্ক শেষ কৰি পেলালোঁ তই এতিয়া আকৌ আমাৰ ঘৰলৈ কিয় আহিছ মা তোমালোকে এনেকৈ আমাক ক'ব নালাগে হয় মই দুখীয়া ল'ৰালৈ গৈছো সেইদি বুলি তোমালোকে আমাক ইমান অপমান কৰিবানে মা দুখীয়া হ'ব পাৰো কিন্তু আজিলৈকে কাৰোৰ ঘৰত এমুঠি খুজি খোৱা নাই অভিজিতে মোক তেনেকৈ ৰাখিছে মই নিজৰ ঘৰত থকা দৰে লাগিছে কিন্তু তোমালোকৰ মনত ধনীহে ধনী মানুহবিলাকে তোমালোকৰ মনত মানুহ আমাৰ দৰে দুখীয়া মানুহবোৰ তোমালোকৰ মনত মানুহেই নহয় ভগৱানে মানুহক দুই ধৰণে সৃষ্টি কৰিছে দুখীয়া আৰু ধনী ভগৱানে জুখি চাই ভগৱানৰ ইচ্ছা গ'লে তোমালোকক দুখীয়া কৰিব পাৰে আৰু আমাক ধনী কৰিব পাৰে কিন্তু মা এদিন চাবা অভিজিতে এটা ডাঙৰ কোম্পানীত দেউতাৰ দৰে চাকৰি কৰিব আৰু সিও ডাঙৰ ধনী মানুহ হ'ব তোমালোকে আমাক ইমান ইনচাল্ট কৰিব নালাগে হ'ব দিয়া তোমালোকক আমি এনিভাৰ্চাৰী উইচ কৰিবলৈ আহিছিলোঁ মই ভাবিছিলোঁ পাপা মায়ে মোক দেখি পেলাই অভিমানবোৰ সৰি পৰিব কিন্তু তোমালোকে আমাক অপমানহে কৰিলা দুখীয়া বুলি মোক যি কোৱা কিন্তু অভিজিতক লৈ এটা শব্দও নকবা মই তাৰ হৈ পেলাই এটা শব্দও শুনিব নিবিচাৰো দেখিলা মলয়া দেখিলা এই ভিক্ষাৰীটোলৈ গৈ পেলাই আমাৰ ছোৱালী কিমান সলনি হৈ গ'ল তুমি দেখিলানে তাৰ প্ৰমাণ তুমি চকুৰ আগতেই পালা এতিয়া এইজনী আমাৰ মাজনী হৈ থকা নাই তাই এতিয়া বহুত ডাঙৰ হ'ল তাই আমাৰ মুখে মুখে তৰ্ক কৰিব পৰা হ'ল ঐ ল'ৰা মোৰ ছোৱালীজনীক ফুচুলাই মেলি কোৰ কৰি ললি তই ভাবিছিলি এই গোটেই হাই সম্পত্তি তোৰ নামত কৰি দিম বুলি তই অকণো নাভাবিবি যে তোৰ লেখীয়া ভিকহু জাত এটাক মোৰ ঘৰৰ জোঁৱাই বুলি মই স্বীকৃতি দিম বুজিলি মই মৰি যাম তথাপিতো তোক মই মোৰ জোঁৱাই বুলি কেতিয়াও মানুহৰ আগত পৰিচয় নিদিওঁ ভিক্ষাৰীৰ জাত কৰবাত ওলাই যা মোৰ ঘৰৰ পৰা ওলাই যা ভালে ভালে মনে মনে থাকা তুমি শিখা ব'লা যাওঁগৈ মা পাপাই হয়তো আমি ইয়াত থকাটো বিচৰা নাই তেওঁলোকে বৰ লাজ পাইছে কাৰণ তেওঁলোকৰ ধনী ধনী মানুহ আহিছে তেওঁলোকৰ দৰে আমি ভালদৰে বিলাসিতা গাড়ী লৈ আহিব পৰা নাই ভালদৰে কাপোৰ পিন্ধি আহিব পৰা নাই সেইবাবে মা দেউতাই লাজ পাইছে ব'লা আমি ইয়াৰ পৰা যাওঁগৈ হয় দিয়া আমাৰ দৰে দুখীয়া মানুহৰ এনেকুৱা ঠাইত স্থানেই নাই ব'লা শিখা আমি ঘৰলৈ ঘূৰি যাওঁগৈ মা পাপা মই ভবাই নাছিলো তোমালোকে মোক আৰু মোৰ মানুহজনক ইমান অপমান কৰিবা বুলি ভবাই নাছিলো হ'ব দিয়া আহিছো মুঠতে মই এটাই ভগৱানক প্ৰাৰ্থনা কৰিম যাতে তোমালোক সদায় সুখী হৈ থাকা সদায় ভালে ভালে থাকা হ'ব
তোৰ দৰে ছোৱালী থকাতকৈ নথকাই ভাল আৰু তোৰ আশীৰ্বাদ আমাক নালাগে যা ইয়াৰ পৰা ভালে ভালে এৰি এনেদৰে ছোৱালী আৰু জোৱাইক খেদি পঠোৱাটো ভাল হ'ল জানো দয়া মনে মনে থাকা সিহঁতৰ কথা আৰু মোৰ আগত কোনো দিনেই নুলিয়াবা ৰমেন তোৰ ছোৱালী এইমাত্ৰ অহা নাছিলেনে মানে তই তাইক খেদি পঠিয়ালি হা তই পাহৰি গৈছ তয়ো দুখীয়া ঘৰৰ ল'ৰাই আছিলি এই চহৰলৈ আহি পেলাই যেনিবা তই ধনী হলিহি তোৰ এতিয়া ছোৱালী সেই ল'ৰাটোলৈ পঢ়াই গ'ল বুলি তই ইমান তেওঁলোকক অপমান কৰিলি নে তেওঁলোকৰ গাত কি ভুল কচোন হা তই তই এজন বুজা পৰা মানুহ হৈ তই দুখীয়া আৰু ধনীৰ ভেদাভেদ কৰিবলৈ আহিছ তোৰ অকণো লাজ নেলাগিলে নে হা ভালেই হ'ল তোৰ ছোৱালী আৰু মোৰ ল'ৰাৰ মাজত যে মানে সম্পৰ্ক নহ'লে সেইটো ভগৱানে বৰ ভাল কাম কৰিলে কাৰণ মোৰ কিছুমান পৰিয়ালৰ মানুহ আছে তেওঁলোক দুখীয়া তই চাগে এনেকৈ ইনচাল্ট কৰিলিহেঁতেন তেওঁলোকক আৰু মই লাজ পালোহেঁতেন কাৰণ তই মই লগৰ নহয় মোৰ পৰিয়ালৰ মানুহখিনিয়ে ক'লে হয় তই কাৰ লগত সম্পৰ্ক কৰিলি অ' আমাক দেখোন দুখীয়া দুখীয়া বুলি হাঁহে ৰমেন এতিয়াও সময় আছে তোৰ সেই ধনী দুখীয়াটো মনৰ পৰা আঁতৰ কৰ আজি তহঁতৰ টকা আছে বাবে তই ইমান ইমান বাহাদুৰি কৰিব পাৰিছ কাইলৈ তোৰ ওচৰত টকা নাথাককচোন তই একো কৰিব নোৱাৰিবি আৰু শুন মানুহৰ সা সম্পত্তি টকা পইচা একো কৰিব নোৱাৰে বুজিলি মানুহক যদি মানুহৰ মাত এষাৰেই নেপাওঁ তেতিয়াতো ধন টকা পইচা থাকিও তোৰ মিছা তই এতিয়াও সময় আছে সেই কথাটো বুজি ল আৰু তোৰ যি জোৱাই তোৰ মাজলৈ ঘূৰাই আন ইমান ভাল এটা ল'ৰা তই তেনেকৈ দুখীয়া বুলি ভিকহু বুলি খেদি দিছ চি চি সঁচাকৈ আজি মোৰ লাজ লাগিছে তোক মোৰ লগৰ বুলি ক'বলৈ লাজ লাগিছে তই ইমান তললৈ নামিব পাৰিবি বুলি মই ভবা নাছিলো ৰমেন সঁচাকৈ তই বহুত সলনি হৈ গলি তোৰ নিজৰ ছোৱালীকে যদি তই এনেকুৱা কৰিব পাৰিছ আন কোন আৰু কচোন ৰমেন তই আজি নিজকে নিজে এবাৰ প্ৰশ্ন কৰি চাচোন তই আজি কি ভুল কাম কৰিলি হা তই টকা পইচাৰ বলত আজি তই এইবিলাক কৰিব পাৰিছ কাইলৈ তোৰ টকা পইচা নহওকচোন তোকো মানুহে এনেদৰে ভিক্ষাৰী বুলি হাঁহিব এতিয়া তোৰ মনত কেনেকুৱা লাগিব হা তোৰ আজি টকা পইচা আছে গুণে তই ডাঙৰ ডাঙৰ মানুহৰ লগত ঘূৰা পকা উঠা বহা কৰিব পাৰিছ কাইলৈ তোৰ টকা পইচা নাথাককচোন সেইহাল যি জোৱাই তোক চাবহি বুজিলি তোৰ যদি অকণমানো ভাল ভাৱ সেই সিহঁতৰ প্ৰতি আছে তই এতিয়াই সিহঁতক ক্ষমা খুজি তই তোৰ ঘৰলৈ ঘূৰাই আন বুজিলি সময় থাকোঁতেনেই তই সলনি হ ৰমেন নহ'লে পাছত বৰ পস্তাবি তই মানুহৰ জীৱনত টকা পইচা সা সম্পত্তি আচল নহয় ৰমেন এবাৰ ভাবি চাবি তই আজি বেমাৰ হৈ বিচনাত পৰি থাকচোন তোক সেই সা সম্পত্তি টকা পইচাই তোক নি পেলাই হস্পিটেলত নোপোৱাইগৈ তোক মানুহে নিলেহে তই সেই হস্পিটেল পাবিগৈ বুজিলি তেনেকুৱা মানুহ ক'ত পাবি তই তোক সেই তই যাক দুখীয়া বুলি হাঁহিছ তেওঁলোকেই তোক নিব লাগিব তই ধনী মানুহ নেপাৱ ধনী মানুহে তোক চাব আৰু গুচি যাব তই ভাবিছ নেকি তোৰ টকা থকাৰ বাবে তই বৰ ডাঙৰ মানুহ হা তোৰ সেই অহংকাৰ ভাৱটো তই এৰ তই ধনী দেখুৱাবলৈ নাহিবি বুজিলি ময়ো ধনী মই তেনেকৈ তোৰ দৰে ইমান অহংকাৰ নকৰো আজিহে মই তোৰ আচল স্বৰূপ বুজিলো অ' ৰমেন অজিত সঁচাকৈ তই আজি মোৰ ভুল ভাঙি দিলি মোৰ অহংকাৰ পলকতে চুৰ মাৰ কৰি দিলি তই মোৰ সৰুকালৰ বন্ধু আছিলি থাকিবি আৰু আগলৈও থাকিবিয়েই তই সঁচাকৈ তই মোৰ আজি মনৰ অহংকাৰ চুৰ মাৰ কৰি দিলি কথাবিলাক কৈ পেলাই মানুহৰ টকা পইচা আচল নহয় মানুহৰ মাত সাৰহে আচল মই বুজি পাইছো মই মোৰ যি জোৱাইক এতিয়াই মোৰ ঘৰলৈ লৈ আহিমগৈ আৰু মই সিহঁতৰ ওচৰত ক্ষমা বিচাৰিম মই এনেদৰে জোৱাইক ভিক্ষাৰী বুলি হাঁহিব নালাগিছিল কাৰ কপালত কেতিয়া কি লিখা আছে কোনেও নেজানে অজিত সঁচাকৈ মোৰ বৰ ডাঙৰ ভুল হৈ গ'ল মই মোৰ ছোৱালীক এনেদৰে ভিক্ষাৰী বুলি হাঁহি তাইক পঠিয়াই দিব নালাগিছিলে
মা পাপা তোমালোক আমাৰ লেখীয়া মানুহৰ ঘৰত যে মানে দুখীয়া মানুহৰ ঘৰত যে মাজনী কিয়নো তেনেকৈ কৈছ? পাপাইৰক লাজ কিয়নো দিছ? সঁচাকৈ মাজনী, মই টকা পইচা সা সম্পত্তিয়ে অন্ধ কৰি পেলাইছিলে মোক। এতিয়াহে বুজি পাইছো টকা পইচা সা সম্পত্তি আচল নহয়, মানুহে আচল। মই তহঁতক সেইদিনাখনি বৰ অপমান কৰিলো। জোঁৱাই, মোক তুমি ক্ষমা কৰি দিয়া। মই নিজৰ ভুল নিজেই বুজি পাইছো। মানুহ ধনী দুখীয়া বুলি একোৱেই নাই। মই সঁচাকৈ মই ধনী হৈ বহুত অহংকাৰী হৈ পৰিছিলো। মই নিজৰ আগৰ কথাবিলাক পাহৰিয়ে পেলাইছিলো। জোঁৱাই, মোক ক্ষমা কৰি দিয়া আৰু ব'লা আজিৰ পৰা তোমালোক দুইটা আমাৰ লগত থাকিব লাগিব। দেউতা কিয়নো তেনেকৈ কৈছে? হ'ব দিয়ক, ক্ষমানো কিয় খুজিব লাগে? আপুনি আমাতকৈ ডাঙৰ, আপুনি ক্ষমা নুখুজিব আৰু ক্ষমা খুজি আমাক লাজ নিদিব। সঁচাকৈ সেইদিনাখনি তোমালোকক আমি ইমান অপমান কৰিলোঁ, কিন্তু তোমালোকে আমাক একোৱেই নকলা। আমি সঁচাকৈ বহুত লজ্জিত হ'লোঁ। তোমালোকৰ মানত আমি সৰু হৈ গ'লোঁ। আমি ধন টকা পইচা সা সম্পত্তি আচল বুলি ভাবিছিলোঁ। মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, মানুহক কেনেকৈ কথা ক'ব লাগে সেইটো আমি পাহৰি পেলাইছিলোঁ। আৰু মানুহক মানে সমান বুলি ভাবিবলৈ আমি পাহৰি পেলাইছিলোঁ। আমাৰ ডাঙৰ ভুল হৈ গ'ল। ব'লা আমাৰ ঘৰলৈ ব'লা, আমাৰ লগত একেলগে থাকিবা। আগতে আমাৰ মাজনীহে আছিল, এতিয়া আমাৰ ল'ৰা আৰু ছোৱালী এহাল হৈ পৰিলে। ব'লা দুইটা আমাৰ লগত থাকিবা। মাজনী ব'ল, তহঁত দুইটাই ইয়াত থাকিব নালাগে। আমাৰ ওচৰলৈ ব'ল, আমাৰ চকুৰ আগত থাকিবি। জোঁৱাই ব'লা, তুমিও ইয়াত থাকিব নালাগে, আমাৰ চকুৰ আগত থাকিবা। গোটেই হাই সম্পত্তি তোমালোকৰ নামত কৰি দিম। আমাকনো এইবিলাক কেলৈ লাগে? কেইটানো দিন জীয়াই থাকিম, তোমালোকৰ লগত হাঁহি ফূৰ্তি কৰি থাকিম। ব'লা আমাৰ ঘৰলৈ ব'লা, আৰু আমি কৰা ভুলৰ ক্ষমা শুধৰণি কৰিবলৈ এটা সোণালী সুযোগ দিয়া। হ'ব দিয়া পাপা, আমি তোমালোকৰ ওচৰলৈ যাম। তোমালোকে তেনেকৈ আমাক ক্ষমা নুখুজিবা বাৰে প্ৰতি। বহাচোন, অন্তত আমাৰ ঘৰলৈ মানে তোমাৰ ছোৱালী ঘৰলৈ প্ৰথম আহিছা যেতিয়া কিবা অকণমান খাই লোৱা, তাৰ পাছত যোৱা চিন্তা কৰিম। মা দেউতা আপোনালোক বহকচোন। আপোনালোক আজি প্ৰথম আমাৰ ঘৰলৈ আহিছে। প্ৰথমতে চাহ অকণমান খাই লওক। মই আপোনালোকৰ বাবে কিবা এটা আনোগৈ। ভাত এমুঠিও আমাৰ ঘৰত খাই চাব লাগিব। হ'ব দিয়া জোঁৱাই, আজি তুমি যি খোৱা তাকেই আমি খাম। পাপা বহাচোন, বহা। এতিয়াহে মোৰ মনটো বৰ ভাল লাগিছে। আমি চাৰিওটা আজিৰে পৰা সুখে শান্তিৰে হাঁহি ফূৰ্তিৰে জীৱনটো কটাম। কেইটা দিননো জীয়াই থাকিম, থকা কেইটা দিন তহঁতৰ লগতেই কটাম। হ'ব দিয়া মা, যোৱা কথানো কিয় কোৱা? দুখ লাগি যায়, তেনেকৈ নকবাচোন। আমি সকলো মিলা প্ৰীতিৰে থাকিম।